দুৰ্যোগৰ মাজতো বালাসোৰত মানৱতাৰ অপূৰ্ব নিদৰ্শন। দুৰ্গতৰ কাষত থিয় দিলে মানৱদৰ্দী বালচৰৰ স্থানীয় লোকসকলে। বালাসোৰৰ হাস্পতালত দীঘলীয়া শাৰীত ৰক্তদান কৰিবলৈ অহা লোকসকলৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলক ৰক্তদান কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল জনতা। ভয়ংকৰ দুৰ্ঘটনাত আহতসকলৰ দুখৰ সহভাগী হ'ল বালচৰৰ স্থানীয় লোকসকল। দুৰ্ঘটনাৰ পাছতেই জোনদল দাঙি তৎপৰতাৰে উদ্ধাৰ অভিযানত নামি পৰিছিল স্থানীয় ব্যক্তিসকল। বহুতেই ধ্বংসস্তূপৰ পৰা আঘাতপ্ৰাপ্ত যাত্ৰীক উলিয়াই লৈ গৈছিল কাষৰ চিকিৎসালয়লৈ। বহুতে নিজৰ বাইকখনত অথবা অটত তুলি লৈ গৈছিল চিকিৎসালয়লৈ আঘাতপ্ৰাপ্তসকলক। যিয়ে পাৰে যেনেকৈ পাৰে সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল দুৰ্গতসকলক। পৰৱৰ্তী সময়ত চিকিৎসালয়টো দেখিবলৈ পোৱা গৈছিল একেই দৃশ্য। চিকিৎসালয়ৰ বাহিৰত ৰক্তদান কৰিবলৈ থিয় দিছিল শ শ ব্যক্তিয়ে। নিশাৰ ভিতৰত আহতসকলক প্ৰায় 1100 ইউনিট ৰক্তদান কৰিছিল সাধাৰণ লোকসকলে। অভিশপ্ত বালচৰৰ স্থানীয় লোকৰ এনে মানৱদৰ্দী কৰ্মই এতিয়া লাভ কৰিছে সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা।